নমস্কাৰ। আজি 28 জুন সানডে। আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে মই ৰাখিফল কম, দুখন চিঠিপত্ৰ থাকিব। আজি মই প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল কম। এৰিছ, ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আনে আপোনাক সপ্তাহটোত স্বীকৃতি দিব, আৰ্থিক উন্নতি হ'ব, কিন্তু সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে টকা পইচাৰ হানিৰ যোগ দেখুৱাই আছে। খৰচাৰ মাত্ৰা অত্যাধিক। বিদ্যাৰ্থীসকলে মধ্যম ফল লাভ কৰিব পাৰিব। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোত দূৰ যাত্ৰা নকৰিব, দূৰ ভ্ৰমণ নকৰিব, আৰু পাৰিলে পূব দিশ বৰ্জন কৰক, কাৰণ পূব দিশত ভ্ৰমণ কৰিলে সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। ৰাজনীতিবিদসকলৰ শুভ ফল দেখুৱাই আছে। এই সপ্তাহটোত যিমান পৰা যায় আপুনি কামাখ্যা দেৱীৰ আৰাধনা কৰক, শুভ ফল পাব। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। বৃষ ৰাশি টৰাছ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই সপ্তাহটোত আপুনি বিভিন্ন ধৰণৰ উন্নত চিন্তা কৰিব পাৰিব। মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব সপ্তাহটোত, কিন্তু কিছু অৰ্থনাশৰ যোগো দেখুৱাই আছে। মংগলবাৰ দিনটো সাৱধান থাকক। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। দূৰ ভ্ৰমণৰ সুযোগ আহিব, দূৰ ভ্ৰমণ কৰিব পাৰে। এই সপ্তাহটোত পাৰিলে ব্ৰাহ্মণজনক গীতা, হালধীয়া কাপোৰ, দক্ষিণা আদি দান কৰক, শুভ ফল পাব। সপ্তাহটোৰ শেষ পাৰ্টত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। লাকি কালাৰ হ'ব সোণালী বৰণ, গল্ডেন কালাৰ। আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। এতিয়া মিথুন ৰাশি জেমিনি, পেণ্টাকুলছ এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে আজি বিভিন্ন দিশত শুভ ফল দেখুৱাই আছে, কিন্তু সপ্তাহটোত মাংগলিক কৰ্ম নকৰিব, নিৰামিষ আহাৰ গ্ৰহণ কৰক। যিকোনো দিশত আগবাঢ়িলে ভাবি চিন্তি আগবাঢ়ক। এই সপ্তাহটোত ভ্ৰমণৰ যোগ শুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল পাব। সপ্তাহটোৰ শেষৰ ফালে আপুনি অলপ সাৱধান থাকক, কাৰণ আনে আপোনাক সন্মান হানি কৰিব পাৰে। বিভিন্ন দিশত আপুনি অশুভ ফল লাভ কৰিব পাৰে। পাৰিলে কৃষ্ণ মন্দিৰত শৰাই ভাগ আগবঢ়াওক, শুক্ৰবাৰ দিনটো পালন কৰক, শুভ ফল দিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবাঢ়িব পাৰিব যদিও শাৰীৰিক অৱনতি দেখুৱাই আছে। পেটৰ বিষত ভুগিব পাৰে, চৰ্দি জ্বৰ কাহ আদি আহিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ অৰ্থ বিনিয়োগ নকৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অতি অশুভ ফল, বাকী ব্যৱসায়বিলাকত মধ্যম ফল। বিদ্যাৰ্থীসকলে উত্তম ফল আহিব, কিন্তু বৃহস্পতিবাৰ দিনটো বিদ্যাৰ্থীসকলৰ কাৰণে অশুভকাৰক। এই সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত শুভ ফল দিব, আৰু পাৰিলে কেইটামান নাৰ্জী ফুল আপুনি শিৱ মন্দিৰত আগবঢ়াওক, সোমবাৰ দিনটো পালন কৰক। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতি আৰু বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ এছ কালাৰ, লাকি নাম্বাৰ 2। ধন্যবাদ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে KN হালৈ। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। ৰত্নধাৰ নকৰাকৈ আকস্মিক এক্সপেণ্ডিচাৰ মানে ব্যয় ৰোধ কৰাৰ বাবে কিবা উপায় আছে নেকি? নিশ্চয় আছে। আজিকালি সংসাৰত আকস্মিক ব্যয়ৰ বাবে খৰচাৰ মাত্ৰা বহুত বেছি বৃদ্ধি পাই যায় আৰু অশান্তি থাকে। আকৌ প্ৰাকৃতিক দুৰ্যোগৰ বাবে অৰ্থ সমস্যা দেখা যায়। আপুনি সদায় লক্ষ্মী দেৱীৰ সন্মুখত ধূপ চাকি দেখুৱাওক, হালধীয়া কালাৰৰ ফুলেৰে দেৱীক আৰাধনা কৰক। বৃহস্পতিবাৰ দিনা দেৱীৰ মন্ত্ৰ মাতিব, ওম শ্ৰীং শ্ৰীং কমলে কমলালয়ে প্ৰসিদ্ধ প্ৰসিদ্ধ ওম শ্ৰীং মহালক্ষ্মী নমঃ। এই মন্ত্ৰটি আপুনি মাতি থাকক, আৰু পাৰিলে 108 বাৰমান আপুনি মন্ত্ৰটি জপ কৰক। বৃহস্পতিবাৰ দিনা ৰঙা চন্দন, ৰঙা ফুল, ধূনা আদি দি পেলাই দেৱী লক্ষ্মীৰ পূজা পাতল কৰক, আৰু ঘিউৰ চাকি জ্বলাওক দেৱীৰ ওচৰত। তেতিয়া কিন্তু ফল পাব আৰু ৰিজাল্ট দিব। এইখন চিঠি লিখিছে মৰ্মী মৈত্ৰ। কিৰিয়ং ডাঙৰীয়া, ৰুদ্ৰাক্ষ শিৱৰ প্ৰিয় বস্তু বুলি জানো। শাওণ মাহত মই কেনেধৰণৰ ৰুদ্ৰাক্ষ পিন্ধিলে শুভ হ'ব? 14মুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে শাওণ মাহত। আটাইতকৈ বেছি দুষ্প্ৰাপ্য আৰু বহু মূল্যৱান, সকলো দিশতে ফল দিব। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলেও ফল দিয়ে, টকা পইচা লৈ আনে, স্বাস্থ্য পাতিৰ ক্ষেত্ৰত উত্তম। এই ৰুদ্ৰাক্ষ কোনোবাই মূৰত ধাৰণ কৰিলে শিৱৰ স্বৰূপৰ নিচিনা হৈ যায়। আৰু শাওণ মাহৰ সোমবাৰ দিনা ৰাতি যদি ধাৰণ কৰিব পাৰে তেতিয়া অতি শুভ। বিভিন্ন পাপৰ পৰা মুক্তি পাব, টকা পইচাৰ কেতিয়াও অভাৱ নহয়।
আৰু শাওণ মাহত 14মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পাছত ওম শিৱায় ওম ৰুদ্ৰায় নমঃ বুলি যিমানবাৰ উচ্চাৰণ কৰিব পাৰে সিমানে ভাল, সিমানে শুভ। এতিয়া আকৌ ৰাশিফললৈ সিংহ ৰাশি, সোৰ্স এণ্ড পেণ্টাকলছ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোত কিছু বাধা দেখা যায়। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে সফলতা আহিব। শত্ৰু বৃদ্ধিকাৰক, সন্মান হানিৰ যুগ বেছি। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত সাৱধানে থাকক। কঠিন বেমাৰ আজাৰৰ দিশো দেখুৱাই আছে, গতিকে কিছু সাৱধান থকা ভাল। মংগলবাৰ দিনটো পালন কৰক। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত কিছু হ'ব, কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকি যাব। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 1। কন্যা ৰাশি, কিং অফ সোৰ্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘিনি দেখুৱাই আছে। অৱশ্যে শুক্ৰবাৰ দিনটোত শুভ ফল বৃদ্ধি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ভাল। যাত্ৰা কৰোঁতে সপ্তাহটোত সাৱধান হওক। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ সপ্তাহ। এই সপ্তাহটোত আপুনি দান ধ্যান কৰক, ভাল ফল পাব। দুৰ্ঘটনা আদিৰ ভয় আছে, অৱশ্যে ড্ৰাইভিং নকৰিব সপ্তাহটোত। মংগলবাৰ দিনটো ড্ৰাইভিং এভইড কৰক। শনিবাৰ আৰু মংগলবাৰ দিনা আপুনি দুখীয়া লোকক দান ধ্যান কৰক, শুভ ফল দিব। আৰু এই সপ্তাহটোৰ শেষৰ ফালে দূৰ ভ্ৰমণ নকৰিব। লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, টেম্পাৰেন্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে পেটৰ দুৰ্বলতাত ভুগিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে ভাল সুযোগ দেখুৱাই আছে। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ। সপ্তাহটোত অবিবাহিতসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল লভিব। আৰু ধন হানিৰ যুগো দেখুৱাই আছে। ঠগ প্ৰবঞ্চকৰ পাল্লাত পৰিব পাৰে, সাৱধান হওক। সপ্তাহটোত মাংগলিক কৰ্ম নকৰিব, কেৱল বৃহস্পতিবাৰ দিনটো পালন কৰক, শিৱৰ আৰাধনা কৰক। এই সপ্তাহটোত আপুনি পাৰিলে যিমান পৰা যায় দান ধ্যান কৰক। আৰু লাকি কালাৰ হিচাপে হোৱাইট কালাৰ, য়েলো কালাৰ ইউজ কৰিব পাৰে। আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 6। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ, পেজ অফ ওৱান্স এণ্ড ষ্টাৰ। বিভিন্ন দিশত অশুভ ফল দেখুৱাই আছে। পাৰিবাৰিক অৱশ্যে কিছু হ'ব। মানসিক শান্তি নাথাকে। ঘৰৰ পৰা বহু দূৰলৈ যাত্ৰা কৰাৰ সম্ভাৱনা। বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লভিব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। ভৰিৰ বিষত কষ্ট পাব পাৰে, সাৱধান হওক। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে শুভ ফল দিব। চাকৰি প্ৰাৰ্থীৰ বাবে কিছু শুভ ফল, প্ৰেম প্ৰীতিত শুভ। আৰু এই সপ্তাহটোত সাৱধান থাকক, অলপ সাৱধান থকাটো ভাল। বিদ্যাৰ্থীসকলে যাত্ৰা আদিত শুভ ফল পাব। লাকি কালাৰ বাটল গ্ৰীণ, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 3। ধনুৰাশি, চেৰিয়াছ, নাইট অফ ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে প্ৰেম বিবাহত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে কিছু কষ্টৰ যুগ দেখুৱাই আছে সপ্তাহটোত। নতুন ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। লোহাৰ বেপাৰীয়ে ভাল ফল পাব। কিতাপ পত্ৰৰ বেপাৰীয়ে ভাল ফল পাব। ইণ্টাৰভিউ আদি যদি দি আছে তেতিয়া ভাল ফল। নিবনুৱাসকলৰ ভাল, কিন্তু খৰচাৰ মাত্ৰা বেছি। এই সপ্তাহটোত প্ৰতিকাৰ গ্ৰহণ কৰক। পাৰিলে লোহাৰ আঙুঠি, ষ্টীলৰ আঙুঠি একেলগে পিন্ধক। বৃহস্পতিবাৰ দিনটো দিন দুখীয়াক দান ধ্যান কৰক। ধনুৰাশিৰ জাতক জাতিকাসকলে গোল্ডেন কালাৰ, য়েলো কালাৰ ইউজ কৰক। আনলাকি কালাৰ হ'ব চিলভাৰ, লাকি নাম্বাৰ হ'ব 1। মকৰ ৰাশি, ওৱান্স এণ্ড পেজ অফ সোৰ্স। এই দুখন কাৰ্ড মতে আপোনাৰ ব্যক্তিগত জীৱনত সমস্যা দেখুৱাই আছে। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। টকা পইচা অৱশ্যে হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত মাজভাগৰ পৰা আপুনি কোনো নতুন ধৰণৰ ইনভেষ্টমেণ্টত নাযাব। কিছু লোকচানৰ দিশ দেখুৱাই আছে। কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল পাব। অৱশ্যে টকা পইচা শেষৰ ফালে হাতলৈ আহিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে স্কাই ব্লু কালাৰটো ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ হ'ব 5। কুম্ভ ৰাশি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দূৰ যাত্ৰা নকৰিব। মংগলবাৰ দিনটো আপুনি পালন কৰক। হনুমান দেৱৰ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে। ব্যৱসায় বাণিজ্যত গ'লে আপুনি শুভ ফল লাভ কৰিব পাৰিব। সপ্তাহটোত যিমান পৰা যায় দান ধ্যান কৰি থাকক। এই সপ্তাহটোত আপুনি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। নতুন ধৰণৰ ব্যৱসায় নকৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নাযাব। সপ্তাহটোত লাহে লাহে আপুনি আগবাঢ়িলেও নিজৰ লগত সদায় কেইটামান
নাৰ্জী ফুল ৰাখক, শুভ ফল দিব। সপ্তাহটোৰ শেষৰ ফালে দেখাৰ ফালেদি কিছু আমনি থাকিব। লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 6। মীন ৰাশি, এইজ অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। বিবাহিত জীৱনত শুভ ফল দেখুৱাই আছে। ধৈৰ্য বজাই ৰাখক, ব্যৱসায় বাণিজ্যত শুভ ফল আহিব। এই সপ্তাহটোত টকা পইচা বিনিয়োগ কৰিব পাৰে, ইনভেষ্টমেণ্ট কৰিব পাৰে, ফল আহিব। গাড়ী ঘোঁৰা চলাওঁতে সাৱধান হওক, আকস্মিক দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে, সতৰ্কতা অৱলম্বন কৰক। বিদ্যাৰ্থীসকলে শুভ ফল আশা কৰিব পাৰে। আনৰ ওপৰত বিশ্বাস কৰা কঠিন হ'ব, বিশ্বাস নকৰিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বাধা বিঘিনি থাকিব, কিন্তু আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে শত্ৰুৱে আমনি কৰিব। যিমান পৰা যায় আপুনি দিন দুখীয়াক মিঠাই দক্ষিণা আদি আগবঢ়াওক, দান কৰক, দান ধ্যান কৰক, শুভ ফল দিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ এণ্ড হোৱাইট, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ, লাকি নাম্বাৰ হ'ব 7। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম কাইলৈ একেটা সময়তে। আপুনি আমালৈ যদি চিঠি পত্ৰ দিব খুজিছে, আমাৰ ঠিকনাত পল্টন বজাৰত থকা ৰত্নকৰলৈ দিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হৈছে 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।